হেল্ল' গাইজ, এয়া দেখিছেনে বাৰু? এইখিনি হৈছে মাংস। এতিয়া আজি মই মানে কি মাংস খালোঁ পাছবেলা হা। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই আগলৈকে, অকণো নকটাকৈ, তেতিয়া গম পাব। সুপ্ৰভাত এভৰিৱানে, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আজি আকৌ সকলোলৈকে স্বাগতম জনালোঁ। আৰু আজি দিনটো যেন ভাল হৈ নাযায় তাকে আৰু কামনা কৰিলোঁ। আজি মানে ভিডিঅ'টো বহুত দেৰি হ'ল আৰু আৰম্ভ কৰা। ৰাতিপুৱা কি হ'ল, কাম ইটো সিটো কৰিলোঁ, মানে আজি মানে আনকালতকৈ বেছি কাম হোৱা নিচিনা হ'ল আৰু দেই। আৰম্ভ কৰিব নোৱাৰিলোঁ সোনকালে ভিডিঅ'টো, সেই গতিকে এই কাম বন কৰি মানে আৰু গা পা ধুই আজৰি হৈ পটাপট ভাতখিনি বনাই ল'ৰা আৰু দেউতাকক খুৱাই বোৱাই উলিয়াই পঠিয়ালোঁ বাৰু। পঠিয়াই মেলি এতিয়া ময়ো আজৰি হৈছোঁ অলপ কাম বন কৰি, আৰু এতিয়া ময়ো খাম ভাতকেইটা। ময়ো খাই বৈ আৰু দিনটো কি কৰিব পাৰোঁ বাৰু আপোনালোকক দেখাম ভিডিঅ' হা। এতিয়া প্ৰথমতে মই ভাতকেইটা খাই লওঁ, খাই লৈ তাৰপিছত আকৌ লগ পাম কিহেনো বাৰু বনালোঁ, ধৰি লওক খাওঁতে দেখাম আৰু আপোনালোকক হা। ভাত মানে গৰম ভাত বনালোঁ বাৰু। এইফালে দালি দিলোঁ, কচু দিলোঁ আৰু মাছ 2 দিলোঁ, ঔটেঙা দিলোঁ, এয়াই জোল। আৰু এইফালে ঢেকীয়া আলু ভাজিলোঁ, আৰু এইফালে মাছ ফ্ৰাই, সৰু মাছ কালি অনা চেলকণা মাছ। তাৰপিছত এতিয়া এইখিনিয়ে মানে ভাজিখিনিয়ে মই কি খাম, এয়া পঁইতা ভাত তিয়াই থৈছিলোঁ কালি কেইটামান। এতিয়া মই এয়া পঁইতা ভাতকেইটা খাই লওঁ, তাৰপিছত জোল আৰু জোলখিনিয়ে মানে কি গৰম ভাত 2টামান খাম আৰু। এতিয়া প্ৰথমতে পঁইতা ভাতখিনিকে খাই লওঁ হা। গাইজ, আকৌ আহিলোঁ আৰু মানে বহুত সময়ৰ পাছত, মানে এতিয়া দুপৰীয়া আৰু হৈয়ে গ'ল আৰু। এতিয়া এই আলু কেইটামান কাটি লৈছোঁ। এতিয়া খুন্দা আলুকেইটাই কাটি থৈছোঁ। এই আলুকেইটা বাৰু কিহৰ লগত বনাম দেখাম আপোনালোকক, চাব ভিডিঅ'টো আগলৈকে চাই থাকিব অকণোৱে নকটাকৈ হা। এতিয়া ব'লক বাৰু কেৰাহীটো পাতি লওঁ, তেতিয়া গম পাব। কেৰাহীত তেল দিম, তাৰপিছত আৰু কি দিম, এয়া কেৰাহীত তেল দিলোঁ, তেল গৰম হ'ল আৰু হোৱাৰ পাছতে পিঁয়াজ দিলোঁ, এয়া দিলোঁ নিমখ হালধি মছলা, এয়া গোটেইখিনি দিলোঁ, মিট মছলা, জিৰা ধনিয়া এইটো কাশ্মীৰী পাউডাৰ, এইকেইটাও দি দিলোঁ। এতিয়া পিঁয়াজখিনি হৈছে আৰু এতিয়া দিম কিবা এটা, কি দিম বাৰু চাই থাকক। এইফালে আনিলোঁ আজি লোকেল মুৰ্গী, লোকেল মুৰ্গীকে বনাম আৰু। এই তেল নিমখ এয়া মছলা এইবোৰ দি থৈছোঁ ন, এতিয়া এইখিনিতে দি দিওঁ আৰু। এতিয়া দি দিলোঁ আৰু এতিয়া মাংসখিনি দি মেলি আৰু ধুনীয়াকৈ লৰাই দিওঁ আৰু লৰাই থাকোঁ সান নোখোৱালৈকে। তাৰপিছতে দিম আৰু আলু দিম, আলু কাটি থৈছোঁ নহয়, আলুখিনি দি দিম আৰু দিব লাগিব বিলাহী। এতিয়া এইখিনি হৈ লওক অলপ। এয়া মোৰ মাংসখিনি পানী দি দিলোঁ আৰু মাংসখিনিত পানী দি এতিয়া উতল আহিব লাগিব। আহি আৰু অলপ দেৰি অহাৰ পিছতে হ'ব বাৰু। বিলাহীও দি দিলোঁ আৰু বিলাহীটো মানে পানী নদিয়া আগতে দিলোঁ। বিলাহীটো সিজি গ'ল, পমি গ'ল, তাৰপিছতহে পানী দিছোঁ। এতিয়া এইখিনি অলপ সময় উতলিব লাগিব আৰু পানীটো শুকাব লাগিব। শুকোৱাৰ পিছতে আৰু হ'ব। এতিয়া হৈ থাকক, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া মোৰ মাংস হৈ গ'ল আৰু এয়া দেখিছে পানীটো শুকাই গ'ল। এয়া পানীটো শুকাই অকণমান ডাঠ হৈ থাকিলে আৰু এতিয়া অলপ পাছতে পৰিৱেশন কৰিম আৰু আপোনালোকে চাই থাকক। এয়া আৰু খানা ৰেডি হ'ল। এইফালে বাঢ়ি ল'লোঁ আৰু খাবৰ কাৰণে। এয়া এতিয়া খাম আৰু। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া আৰু গধূলি সময়তে আপোনালোকৰ মাজলৈ। এইফালে এতিয়া লৈছোঁ গাখীৰ খাবলৈ, ইয়াতে এয়া দি ল'লোঁ, কাজু দি লৈছোঁ, আৰু এইফালে বুনিয়া, তিল পিঠা, তেল পিঠা দিছে। ইমান আৱততো এতিয়া আন ছিজন হয়, বিহুতহে এইবিলাক খাবলৈ পায়। এতিয়া আমাৰ বিহু হৈ যোৱাৰ পিছতো মানে আৰু এইবিলাক খাবলৈ পাইছোঁ। ক'ত পালোঁ বাৰু কৈ আছোঁ। এইবিলাক তিলপিঠা, বুনিয়া, তেল পিঠা, এয়া মানে কি ওচৰৰ বাইদেউজনীৰ ঘৰতে সকাম আছিলে, বছৰেকীয়া সকাম, এয়া দি পঠিয়াইছিলে আৰু আমালৈ বুলি। আমি যাবলৈ নহ'ল, সেই গতিকে তিলপিঠা, তেল পিঠা, এইফালে বুনিয়া আৰু প্ৰসাদ গোটেইখিনি দি পঠিয়ালে। এতিয়া এয়া গাখীৰ অকণমান লৈ বোলো খাওঁ, তাৰে চাহ নাখাওঁ বোলো, গাখীৰকে এটোপা খাওঁ। এতিয়া খাই লওঁ, খাই বৈ উঠি আকৌ ভাত বনাবই লাগিব আৰু হা। হেল্ল' গাইজ, ইতিমধ্যে মোৰ আৰু ভাত শাক হৈ গ'ল। এয়া আজি আৰু চিম্পুল খানা বনালোঁ। কি বনালোঁ দেখাম বাৰু আপোনালোকক হা, চাই থাকিব আৰু। এয়া গধূলি মানে কি বনালোঁ আৰু এইফালে দালি দিলোঁ, আলু দিলোঁ, কুন্দুলি আছিলে, কুন্দুলিও কাটি দিলোঁ আৰু লগতে। এয়া এনেদৰে বনালোঁ একেখন কৰিয়ে, আৰু মাছ আছে বাৰু, মাছৰ সৈতে খাম আৰু। এতিয়া এইখিনি অকণমান ঠাণ্ডা হৈ লওক, তাৰপিছত খাই আছোঁ। হেল্ল' গাইজ, এয়া মোৰ খানা খাবৰ কাৰণে বাঢ়ি ল'লোঁ আৰু। এইফালে মাছ ভাজিলোঁ, নাও মাছ আছিলে, নাও মাছ ভাজিলোঁ, আৰু এইফালে দালি, আলু, কুন্দুলি, এয়া গোটেইখিনি মিক্স কৰিবলৈ একেখনকৈ বনাওঁ, সেই গতিকে আৰু এনেদৰে বনালোঁ। অলপ ডাঠ টাইপৰ মানে থুপথুপীয়া টাইপৰ বনালোঁ।
এতিয়া এয়া বাঢ়ি লৈছোঁ, খাওঁ আৰু বাকী বেটা আৰু দেউতাকে খাই বৈ গ'লে এতিয়া মই খাবলৈ লৈছোঁ। এতিয়া খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ হা। হেল্ল' গাইজ, এতিয়া একেবাৰে আৰু ভাত পানী খাই ধুই পখালি আজৰি হৈ আকৌ আহিছোঁ আৰু আপোনালোকৰ মাজলৈ। মই এয়া তামোল খাই আছোঁ বাৰু, তামোলখন শেষ হোৱা নাই, তামোলখন শেষ হ'লে হ'বগৈ লাগিব। এতিয়া আৰু এতিয়া ভিডিঅ' নকৰোঁ আৰু যিহেতু শুমগৈ, এতিয়া নিশা হ'ল আৰু এতিয়া ভিডিঅ' কৰিবলৈ আকৌ একো নাই, গতিকে আৰু বোলো ইমানতে সামৰণি মাৰি দিওঁ মোৰ ভিডিঅ'টো আজি। আৰু কেনেবাকৈ যদি চাই আপোনালোকে ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু একেবাৰে লাষ্টত যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আকৌ লগ পামেই আৰু নেক্সট ব্লগত হা। আজিলৈ গুড নাইট, আকৌ লগ পোৱা আশাৰে সকলোলৈকে থাকিল, বাই বাই।